সিংহ ৰাশিৰ জাতক জাতিকাসকল, নিজৰ সংগী মানুহৰ বা আনৰ লগতকৈ শ্ৰেষ্ঠ হোৱাত কোনো মহানতা নাই। প্ৰকৃত মহানতা নিজৰ পূৰ্বৰ ৰূপতকৈ শ্ৰেষ্ঠ হোৱাতহে আছে। সময়ৰ চক্ৰ ঘূৰিছে। আমি 2025 চনৰ অধ্যায় সমাপ্ত কৰি 2026 চনৰ নতুন দুৱাৰদলিত থিয় দিছোঁ। আপোনাৰ বাবে এই নৱবৰ্ষ আৰু বিশেষকৈ জানুৱাৰীৰ এই প্ৰথম মাহটো কেৱল তাৰিখ সলনি হোৱা নহয়, বৰঞ্চ এয়া আপোনাৰ আত্মৰূপান্তৰ আৰু ব্যক্তিত্ব জিলিকি উঠাৰ সময়। আজিকালি আমাৰ সমাজ ভৌতিক সুখৰ এক অন্ধ দৌৰত আছে। ডাঙৰ অট্টালিকা, বিলাসী বাহন আৰু আনতকৈ ভাল দেখুওৱাৰ প্ৰতিযোগিতা। কিন্তু এজন জ্যোতিষীয় পথপ্ৰদৰ্শক হিচাপে মই আপোনালোকক বাস্তৱৰ সৈতে পৰিচয় কৰাই দিব বিচাৰোঁ। সিংহ ৰাশিৰ জাতকসকল বৰ্তমান শনিৰ ধায়াৰ প্ৰভাৱত আছে। শনিদেৱ বৰ্তমান আপোনাৰ অষ্টম ভাৱত গোচৰ কৰি আছে। কুণ্ডলীৰ অষ্টম ভাৱ বস্তুৰ নহয়, বৰঞ্চ গভীৰতা আৰু আত্মমন্থনৰ। শনিদেৱে আপোনাক স্পষ্ট ইংগিত দিছে যে সুখ বাহিৰৰ চাকচিক্যত নাই, বৰঞ্চ আভ্যন্তৰীণ সন্তুষ্টিতহে আছে। যদি আপুনি এই জানুৱাৰী মাহত তৃষ্ণা আৰু লোভৰ পিছে পিছে দৌৰে, তেনেহ'লে এই ধায়াই আপোনাক কষ্ট দিব পাৰে। কিন্তু যদি আপুনি নিজৰ বৰ্তমান স্থিতিত স্থিৰ হৈ নিজৰ অতীততকৈ ভাল হোৱাৰ প্ৰচেষ্টা কৰে, তেন্তে বিশ্বাস কৰক, 2026 চনক আপুনি এজন ৰজাৰ দৰে আদৰণি জনাব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত আমি কেৱল সাধাৰণ ভৱিষ্যৎবাণী নকৰোঁ, বৰঞ্চ আপোনাৰ জীৱনৰ আকাশী ৰূপৰেখাক বুজিবলৈ চেষ্টা কৰিম। মই আপোনালোকক সবিস্তাৰে ক'ম যে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত ব্ৰহ্মাণ্ডত গ্ৰহবোৰৰ কেনে এক বিৰল যোগ সৃষ্টি হৈছে, যিয়ে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু জীৱিকাক নতুন উচ্চতা প্ৰদান কৰিব পাৰে। আমি বিশ্লেষণ কৰিম সেই চতুৰ্গ্ৰহী যোগৰ, যিয়ে আপোনাৰ প্ৰেম আৰু শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মই আপোনাক 15 জানুৱাৰীৰ পিছত অহা সেই সতৰ্কতাৰ সময়ৰ বিষয়ে সচেতন কৰিম, য'ত এটা সৰু ভুলে আপোনাৰ ডাঙৰ ক্ষতি কৰিব পাৰে। সেয়েহে এই ভিডিঅ'টো শেষলৈকে অতি মনোযোগেৰে চাব, কাৰণ মই বিচাৰোঁ যে আপুনি গ্ৰহবোৰৰ এই গণিত কেৱল শুনাই নহয়, বৰঞ্চ তাক বুজি নিজৰ পক্ষত ব্যৱহাৰ কৰক। বলক এতিয়া আপোনাৰ কুণ্ডলীৰ নক্ষত্ৰবোৰক বুজি লওঁ। 1 জানুৱাৰীৰ সূৰ্যোদয়ৰ সময়ত চন্দ্ৰ আপোনাৰ দশম ভাৱত বিৰাজমান। দশম ভাৱ কি? আপোনাৰ কৰ্ম, আপোনাৰ কেৰিয়াৰ, আপোনাৰ ষ্টেটাছ। আৰু চন্দ্ৰৰ স্থিতি কি? উচ্চ। বন্ধুসকল, বছৰৰ প্ৰথম দিনটোত চন্দ্ৰ উচ্চ হৈ কৰ্মভাৱত বহি থকাটো কোনো সৰু কথা নহয়। ই গোটেই বছৰটোৰ বাবে এটা সংকেত। ইয়াৰ অৰ্থ হ'ল যে এই বছৰ আপোনাৰ সম্পূৰ্ণ এবেগিক ফ'কাছ আপোনাৰ কামত থাকিব। আপুনি আপোনাৰ কামৰ সৈতে হৃদয়েৰে জড়িত হ'ব। আপোনাৰ পাব্লিক ৰেপুটেশ্যন বা সন্মান এই বছৰৰ প্ৰাধান্য হ'ব। এতিয়া আহোঁ জানুৱাৰীৰ আটাইতকৈ ডাঙৰ ইভেণ্টলৈ। 1 তাৰিখৰ পৰা প্ৰায় 14-15 তাৰিখলৈকে আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ ধনু ৰাশিত গ্ৰহৰ এক ডাঙৰ সমাৱেশ ঘটিছে। ইয়াক আমি চতুৰ্গ্ৰহী যোগ বুলি ক'ব পাৰোঁ। তাত কোন কোন আছে? আপোনাৰ ৰাশিৰ স্বামী সূৰ্য, আপোনাৰ ভাগ্য আৰু সুখৰ অধিপতি মঙ্গল, আপোনাৰ ধন আৰু লাভৰ অধিপতি বুধ, আৰু আপোনাৰ কেৰিয়াৰৰ অধিপতি শুক্ৰ। ভাবকচোন, আপোনাৰ জীৱনৰ সকলো মূল খেলুৱৈ, আপুনি নিজে, আপোনাৰ টকা, আপোনাৰ কেৰিয়াৰ, আপোনাৰ ভাগ্য, সকলোৱে পঞ্চম ঘৰত আহি বহিছে। পঞ্চম ঘৰ কাৰ? বুদ্ধিৰ, শিক্ষাৰ, সন্তানৰ, ৰোমাঞ্চৰ আৰু সৃজনশীলতাৰ। ইয়াৰ অৰ্থ হ'ল মাহৰ প্ৰথম অংশত আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু পৰিকল্পনাৰ ওপৰত কাম কৰিব লাগিব। এই সময়খিনি কঠিন পৰিশ্ৰম কৰাতকৈ স্মাৰ্ট ৱাৰ্ক কৰাৰ সময়। আন এটা অতি শুভ যোগ সৃষ্টি হৈছে, যাক জ্যোতিষত পৰিৱৰ্তন যোগ বুলি কোৱা হয়। আপোনাৰ একাদশ ভাৱ অৰ্থাৎ লাভৰ অধিপতি বুধ পঞ্চম ভাৱত বহি আছে, আৰু পঞ্চম ভাৱ অৰ্থাৎ বুদ্ধিৰ অধিপতি গুৰু একাদশ ভাৱত বহি আছে। দুয়োজনে নিজৰ ঘৰ সলনি কৰিছে। এইটো এটা অদ্ভুত ধন যোগ। ইয়াৰ অৰ্থ হ'ল আপোনাৰ বুদ্ধি পোনে পোনে আপোনাৰ লাভলৈ ৰূপান্তৰিত হ'ব। আপুনি যি ভাবিব তাৰ পৰাই টকা বা লাভ হ'ব। কিন্তু আমি অন্ধকাৰ দিশটোও পাহৰিব নালাগে। শনি আপোনাৰ অষ্টম ভাৱত আছে। ইয়াত লৈ এই ধায়া বুলি কোৱা হয়। ই আয়ুষ বঢ়ায়, কিন্তু জীৱনত সংগ্ৰাম আৰু হঠাৎ অহা সমস্যাও দিয়ে। ৰাহু আপোনাৰ সপ্তম ভাৱত আছে, যি পাৰ্টনাৰশ্বিপ আৰু বিবাহৰ ঘৰ, আৰু কেতু আপোনাৰ লগ্নত আছে। গতিকে মুঠতে মানচিত্ৰখন এনেকুৱা। মগজু খুব তীব্ৰভাৱে চলিব, টকা আহিব, কিন্তু মনত এক বৈৰাগ্য ভাৱ আৰু সম্পৰ্কত এক কূটনীতি বজাই ৰাখিব লাগিব। এতিয়া আমি এটা এটাকৈ আপোনাৰ জীৱনৰ প্ৰতিটো দিশ গভীৰভাৱে চাম। আৰম্ভ কৰোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ পৰা, অৰ্থাৎ আপুনি নিজে। 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত আপোনাৰ ব্যক্তিত্ব অতি চুম্বকীয় হৈ থাকিব। কিয়? কাৰণ আপোনাৰ লগ্নে সূৰ্য পঞ্চম ভাৱত আছে, যিটো এটা ত্ৰিকোণ স্থান। শাস্ত্ৰত কোৱা হৈছে থিচমে স্থিতে সূৰ্য, অৰ্থাৎ যেতিয়া সূৰ্য পঞ্চম ভাৱত থাকে, তেতিয়া ব্যক্তিজনে মান সন্মান আৰু তেজ লাভ কৰে। ইয়াৰ লগতে
তাত মঙলো আছে। সূৰ্য আৰু মঙল দুয়োটা অগ্নি তত্ত্বৰ গ্ৰহ। ইয়াৰ প্ৰভাৱ আপোনাৰ স্বভাৱত এনেকৈ পৰিব যে আপোনাৰ আত্মবিশ্বাস সপ্তম আকাশত থাকিব। আপুনি নিৰ্ভীক হ'ব। য'ত থিয় হ'ব তাত মানুহে আপোনাৰ কথা শুনিব। কিন্তু ইয়াত এটা সতৰ্কবাণীও আছে। জ্যোতিষীয় গণনাত এটা শব্দ ব্যৱহাৰ কৰা হৈছে, সমবাদিতা, অৰ্থাৎ বৌদ্ধিক অহংকাৰ। যেতিয়া সূৰ্য, মঙল আৰু বুধ একেলগে মিলে, তেতিয়া ব্যক্তিজনৰ কেতিয়াবা এনেকুৱা লাগিবলৈ ধৰে যে মই সকলো জানো, ময়েই শুদ্ধ। বন্ধুসকল, কেতু আপোনাৰ লগ্নত বহি আছে। কেতুৰ কাম হ'ল কটা। যদি আপুনি অহংকাৰ দেখুৱায়, যদি আপুনি ভাবে যে সন্মুখৰ মানুহজন মূৰ্খ, তেন্তে কেতুৱে আপোনাৰ সেই অহংকাৰত আঘাত হানিব পাৰে। সেয়েহে মোৰ পৰামৰ্শ এয়ে যে আত্মবিশ্বাসী থাকক, কিন্তু অহংকাৰী নহ'ব। যদি আন কোনোবাই কাম কৰি আছে, তেন্তে তেওঁৰ ভৰি নুটানিব, বৰঞ্চ তেওঁক উৎসাহিত কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এই পক্ষটো কেনে হ'ব? সাধাৰণতে স্বাস্থ্য উত্তম থাকিব, কাৰণ লগ্নে সূৰ্য মজবুত স্থিতিটো আছে। আপোনাৰ জীৱনী শক্তি আৰু শক্তিৰ স্তৰ বহুত ওপৰত থাকিব। কিন্তু এটা সৰু সমস্যা আহিব পাৰে। যিহেতু সূৰ্য আৰু বুধৰ যোগ হৈছে আৰু মঙলৰ উত্তাপো তাত আছে, গতিকে আপোনাৰ কফ আৰু পিত্তজনিত সমস্যা হ'ব পাৰে। যদি আপুনি ঠাণ্ডা বস্তু খায় বা ঠাণ্ডাত সুৰক্ষা নোহোৱাকৈ ঘূৰি ফুৰে, তেন্তে ডিঙিত সংক্ৰমণ হ'ব পাৰে। মঙলৰ উত্তাপে তেজক প্ৰভাৱিত কৰিব পাৰে। সেয়েহে প্ৰচুৰ পানী খাব আৰু বেছি মছলাযুক্ত খাদ্যৰ পৰা দূৰত থাকিব। 15 জানুৱাৰীৰ পিছত যেতিয়া সূৰ্য ষষ্ঠ ভাৱলৈ যাব, তেতিয়া আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বাঢ়ি যাব আৰু পুৰণি ৰোগবোৰো শেষ হ'বলৈ ধৰিব। এতিয়া সেই বিষয়টোৰ কথা পাতোঁ, যাৰ বাবে আমি সকলো চিন্তিত থাকোঁ। কেৰিয়াৰ, চাকৰি আৰু ব্যৱসায়। সিংহ ৰাশিৰ জাতকসকল জানুৱাৰী মাহটো কেৰিয়াৰৰ ফালৰ পৰা দুটা ভাগত বিভক্ত হৈ আছে। প্ৰথম ভাগটো হ'ল 1 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে। এই সময়ছোৱাত আপোনাৰ কেৰিয়াৰৰ অধিপতি শুক্ল পঞ্চম ভাৱত আছে। পঞ্চম ভাৱ আনন্দৰ ঘৰ। ইয়াৰ অৰ্থ হ'ল যে মাহৰ প্ৰথম 12-13 দিন আপুনি আপোনাৰ কাম উপভোগ কৰিব। যদি আপুনি সংবাদ মাধ্যম, কলা লেখামেলা, ডিজাইনিং বা এনে যিকোনো ক্ষেত্ৰত আছে য'ত মগজু আৰু সৃষ্টিশীলতাৰ প্ৰয়োজন হয়, তেন্তে এই সময়টো আপোনাৰ বাবে সোণালী সময়। আপোনাৰ মনলৈ নতুন চিন্তা আহিব। অফিচৰ পৰিৱেশ পাতল হৈ থাকিব। যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময় অতি বিশেষ। সূৰ্য আৰু শুক্ৰৰ পঞ্চম ভাৱত থকাটোৱে নিযুক্তি বা পৰীক্ষাত সফলতাৰ প্ৰবল যোগ সৃষ্টি কৰে। দ্বিতীয় ভাগ আৰম্ভ হয় 13 জানুৱাৰীৰ পিছত। এতিয়া কাহিনীত এটা টুইষ্ট আহে। 12 তাৰিখে শুক্ৰ আৰু 14 তাৰিখে সূৰ্য আৰু তাৰ পিছত 17 তাৰিখে মঙল। এই সকলোৱে এটা এটাকৈ আপোনাৰ ষষ্ঠ ভাৱ অৰ্থাৎ মকৰ ৰাশিত প্ৰৱেশ কৰিব। ষষ্ঠ ভাৱ হ'ল চাকৰি, সেৱা, শত্ৰু আৰু পৰিশ্ৰমৰ ঘৰ। যিয়েই এই পৰিৱৰ্তন হ'ব, আপুনি অনুভৱ কৰিব যে হঠাৎ কামৰ বোজা বাঢ়ি গৈছে। চাকৰিয়ালসকলৰ বাবে 15 তাৰিখৰ পিছত বছে আপোনাৰ দ্বাৰা বেছি পৰিশ্ৰম কৰাব। হয়তো আপোনাৰ এনে লাগিব পাৰে যে মোৰ কষ্টবোৰ অথলে গৈছে বা মই ক্ৰেডিট পোৱা নাই। শনিৰ ঢায়াৰ বাবে আপোনাক কেতিয়াবা চাকৰি হেৰুৱাৰ ভয়ও আমনি কৰিব পাৰে। কিন্তু বাস্তৱটো হ'ল এই ভয় মিছা। আপোনাৰ চাকৰিৰ প্ৰতি কোনো বিপদ নাই। এয়া কেৱল গ্ৰহৰ ভ্ৰম। আটাইতকৈ ভাল কথাটো হ'ল যে যেতিয়া সূৰ্য আৰু মঙল উচ্চ হৈ ষষ্ঠ ভাৱলৈ আহিব, তেতিয়া আপোনাৰ অফিচৰ শত্ৰুসকল আপোনাৰ সন্মুখত তিষ্ঠিব নোৱাৰিব। কিন্তু 13 জানুৱাৰীৰ পিছত যেই শুক্ৰ মকৰ ৰাশিলৈ যাব, আপুনি ডাঙৰ কোম্পানী বা MNCৰ পৰা অৰ্ডাৰ পাব পাৰে। আপোনাৰ ব্যৱসায় ছিষ্টেমৰ মাজেৰে চলিব। যদি আপুনি ৰপ্তানি আমদানিৰ কাম কৰে, তেন্তে ডাঙৰ সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে। এতিয়া ধনৰ বিষয়লৈ আহোঁ। এই 15 দিনে আপোনাৰ পকেট ভৰাব নে খালী কৰিব? ইয়াত এটা অতি আমোদজনক বিৰোধাভাস আছে। উপাৰ্জনৰ ফালৰ পৰা এই সময়খিনি বৰ ধুনীয়া। মনত পেলাওকচোন, মই আপোনাক পৰিৱৰ্তন যুগৰ বিষয়ে কৈছিলোঁ। বুধ আৰু গুৰু এজনে আনজনৰ ঘৰত আছে। লগতে মহালক্ষ্মী যোগো সৃষ্টি হৈ আছে। ইয়াৰ অৰ্থ হ'ল টকা আহিব। আৰু টকা কেনেকৈ আহিব? আপোনাৰ বুদ্ধিৰ দ্বাৰা, আপোনাৰ শিক্ষাৰ দ্বাৰা আৰু আপোনাৰ কমিছনৰ কামৰ পৰা। শ্বেয়াৰ বজাৰত কাম কৰা সকলৰ বাবে 1 পৰা 15 জানুৱাৰীৰ সময়খিনি অতি সঠিক সিদ্ধান্ত লোৱাৰ সময়। আপোনাৰ অংক সঠিক হ'ব। কিন্তু ইয়াত এটা কথা আছে। 1 পৰা 16 জানুৱাৰীলৈকে বুধ পঞ্চম ভাৱত সূৰ্য আৰু মঙলৰ সৈতে আছে। পঞ্চম ভাৱ মনোৰঞ্জনৰো হয়। গতিকে হ'ব এয়াই যে টকা আহিব, কিন্তু আপুনি সেই টকা খৰচ কৰিবলৈও সমানেই উত্ৰাৱল হৈ থাকিব। পাৰ্টি কৰা, ফুৰিবলৈ যোৱা, দামী কাপোৰ কিনা বা অনলাইন শ্বপিং কৰা, আপোনাৰ মন চঞ্চল হৈ থাকিব। সেয়েহে খৰচৰ মাত্ৰা বেছি থাকিব। আচল যাদু 17 জানুৱাৰীৰ আশে-পাশে হ'ব, যেতিয়া বুধ ষষ্ঠ ভাৱলৈ যাব। এইটো সেই সময় হ'ব যেতিয়া আপোনাৰ বৰকত
অৰ্থাৎ সঞ্চয় আৰম্ভ হ'ব। যি টকা আগতে পানীৰ দৰে বৈ গৈছিল, এতিয়া সেয়া ৰৈ যাবলৈ আৰম্ভ কৰিব। কিন্তু মোৰ পৰামৰ্শ এই যে 15 তাৰিখলৈকে নিজৰ হাত অলপ টানকৈ ৰাখিব। কাৰণ 16 তাৰিখৰ পিছত খৰচবোৰ চহৰ নহয়, বৰঞ্চ প্ৰয়োজনৰ দৰে মেডিকেল বা আইনী খৰচ হ'ব পাৰে। আৰু এটা নিয়ম মনত ৰাখিব, এই মাহত কোনো নতুন ঋণ বা লোন নল'ব। ইয়াৰ বাবে কঠোৰ মানা আছে। এতিয়া হৃদয়ৰ কথাবোৰ আলোচনা কৰোঁ। পঞ্চম ভাৱত গ্ৰহৰ মেলা বহিছে। যদি আপুনি কাৰোবাক প্ৰেম কৰে, তেন্তে এই সময়টো অতি হাই এনাৰ্জিৰ সময়। ৰোমাঞ্চ থাকিব, আকৰ্ষণ থাকিব। কিন্তু সাৱধান, তাত মঙল বহি আছে। মঙল হ'ল জুই। সৰু সৰু কথাত ইগোৰ সংঘৰ্ষ হ'ব পাৰে। আপুনি নিজৰ কথা মনাৰ চেষ্টা কৰিব আৰু আনজনে নিজৰ। প্ৰেমত কাজিয়া পেচাল হ'ব পাৰে। মোৰ পৰামৰ্শ এই যে এই শক্তি কাজিয়া কৰাত নহয়, বৰঞ্চ একেলগে কৰবাত ফুৰিবলৈ যোৱাত ব্যৱহাৰ কৰক। কোনো এডভেঞ্চাৰ ট্ৰিপ লৈ যাওক, এই শক্তি তাতে ওলাই যাব। বিবাহিত লোকসকলৰ বাবে পৰিস্থিতি অলপ সংবেদনশীল। আপোনাৰ সপ্তম ভাৱত ৰাহু বহি আছে আৰু অষ্টম ভাৱত শনি। বহুতে ৰাহুক সপ্তম ভাৱত দেখি ভয় খায়। তেওঁলোকে ভাবে যে বিবাহ বিচ্ছেদ হ'ব বা কোনো তৃতীয় ব্যক্তি আহিব। কিন্তু তেনে নহয়। ৰাহুৱে ইয়াত গুপ্ত শক্তি দিয়ে। ইয়াৰ অৰ্থ হ'ল যে আপুনি আপোনাৰ সম্পৰ্ক চলাবলৈ অলপ কূটনীতি অৱলম্বন কৰিব লাগিব। প্ৰতিটো কথা সঁচাকৈ কৈ দিয়া বা প্ৰতিটো কথাত তৰ্ক কৰা এতিয়া ঠিক নহয়। 15 তাৰিখৰ আশে-পাশে আপোনাৰ জীৱনসংগীৰ স্বভাৱ অলপ খং উঠা ধৰণৰ হ'ব পাৰে। তেওঁৰ ভৰিত বিষ বা আঁঠুত সমস্যা হ'ব পাৰে। সেই সময়ত যদি আপুনি শান্ত হৈ থাকে, যদি আপুনি নিজৰ অহংকাৰ দি আপুনি নিজৰ অহংকাৰক ছাইডত থৈ দিয়ে, তেন্তে ডাঙৰৰ পৰা ডাঙৰ সমস্যাও আঁতৰি যাব। মনত ৰাখিব, শনিৰ ধায়া চলি আছে। যিয়ে মূৰ দোৱায়, তেওঁহে জয়ী হয়। এতিয়া মই মোৰ ভিডিঅ'ৰ এটা অতি বিশেষ অংশলৈ আগবাঢ়িব বিচাৰিছোঁ। এই অংশটো মোৰ আইমাতৃ আৰু ভনীসকলৰ বাবে, আমাৰ গৃহিণীসকলৰ বাবে। প্ৰায় ৰাশিফলত আমি কেৱল চাকৰি আৰু ব্যৱসায়ৰ কথা পাতোঁ। কিন্তু ঘৰখন চলাই থকা হোম মেকাৰ বা গৃহিণীৰ জীৱন গ্ৰহৰ দ্বাৰা কেনেকৈ প্ৰভাৱিত হ'ব, সেয়া জনাটো সমানেই জৰুৰী। সিংহ ৰাশিৰ যিসকল মহিলাই ঘৰ চম্ভালে, আপোনালোকৰ বাবে 1 পৰা 15 জানুৱাৰীৰ সময়খিনি শক্তি আৰু ব্যৱস্থাপনাৰ। চাওক, আপোনাৰ চতুৰ্থ ভাৱ অৰ্থাৎ ঘৰৰ স্বামী মঙ্গল। আৰু মঙ্গল এই সময়ত পঞ্চম ভাৱত সূৰ্য আৰু বুধৰ লগত বহি আছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল, মাহৰ প্ৰথম 15 দিন আপুনি ঘৰত খুব ব্যস্ত থাকিব। আপুনি কোনো সামাজিক অনুষ্ঠান, পাৰ্টি বা পৰিয়ালৰ কোনো আয়োজনত খুব ব্যস্ত থাকিব। ঘৰলৈ আলহী অতিথিৰ অহা যোৱা লাগি থাকিব। যদি আপুনি বহুদিনৰ পৰা ভাবি আছিল যে ঘৰত কিবা পৰিৱৰ্তন কৰা যাওক, যেনে ৰং কৰা, আচবাব সলনি কৰা বা পাকঘৰটো নতুনকৈ সজোৱা, তেন্তে 15 তাৰিখলৈকে সময়খিনি ইয়াৰ বাবে অতি শুভ। আপুনি আপোনাৰ ঘৰখন ধুনীয়া কৰাত নিজৰ সৃজনশীলতা ব্যৱহাৰ কৰিব। কিন্তু য'ত মঙ্গল আছে, তাত অলপ গৰম বা উত্তাপো আছে। জ্যোতিষীয় গণনাত এটা অতি স্পষ্ট সতৰ্কবাণী দিয়া হৈছে। শাহুৰ ঘৰৰ ফালৰ পৰা মতানৈক্য। বিশেষকৈ দেউৰ, শাহু বা শহুৰৰ লগত কোনো সৰু কথা লৈ তৰ্ক হ'ব পাৰে। ইয়াৰ কাৰণ হ'ব আপোনাৰ কথা বা বাণী। যদি শাহুৰ ফালৰ পৰা কোনো এনে কথা হয়, যিটো আপুনি পচন্দ নকৰে, তেন্তে তাক আওকাণ কৰক। তৰ্ক কৰিলে ঘৰৰ শান্তি ভংগ হ'ব পাৰে। তৃতীয় ভাৱৰ অধিপতি শুক্ৰ, যি পিছত ষষ্ঠ ভাৱলৈ যাব। ই জনায় যে আপুনি অলাগতিয়াল কথা-বতৰা বা পৰচৰ্চাত ফচিব পাৰে। চুবুৰীয়াৰ লগত বা ফোনত কাৰোবাৰ বেয়া কথা কোৱাৰ পৰা বিৰত থাকক। যি কথা ধেমালিৰ চলেৰে আৰম্ভ হ'ব, সেয়া পিছত আপোনাৰ বাবে মানসিক চাপৰ কাৰণ হৈ পৰিব। ল'ৰা-ছোৱালীৰ ফালৰ পৰা আপুনি বৰ শান্তি পাব। যদি ল'ৰা-ছোৱালীৰ লগত কোনো ট্ৰিপ প্লেন কৰিছে বা তেওঁলোকৰ বাবে কিবা কিনিব বিচাৰিছে, তেন্তে এই সময় উত্তম। স্বাস্থ্যৰ যত্ন ল'ব। কামৰ বোজাৰ বাবে আপোনাৰ আঁঠুত বিষ বা ভৰিত সমস্যা হ'ব পাৰে। সেয়েহে কামৰ মাজত জিৰণি ল'বলৈ নাপাহৰিব। গতিকে মোৰ আইমাতৃ আৰু ভনীসকল, এই 15 দিন একচনৰে ভৰা। আপুনি ঘৰৰ বস হৈ থাকিব। মাথো নিজৰ কথাত অলপ মিঠা ভাৱ ৰাখিব আৰু ঘৰৰ সজ্জাত গুৰুত্ব দিব, ফালতু কথাত নহয়। ঘৰত আপোনাৰ মৰ্যাদা বাঢ়িব। গতিকে বন্ধুসকল, যদি মই এই গোটেই বিশ্লেষণটো সাৰাংশ হিচাপে কওঁ, তেন্তে 1 পৰা 15 জানুৱাৰীৰ ছবিখন কিছু এনেধৰণৰ। আপোনাৰ লগ্নেশ, ভিগ্গেশ, কৰ্মেশ আৰু ধনেশ। প্ৰথম 15 দিন মগজুৰ আৰু পিছৰ 15 দিন ঘাম বা পৰিশ্ৰমৰ। গুৰুত্বপূৰ্ণ তাৰিখবোৰ টুকি লওক। 12 জানুৱাৰীত শুক্ৰৰ গোচৰ হ'ব, যাৰ ফলত কেৰিয়াৰত ভাগ্যৰ সংগ পোৱা আৰম্ভ হ'ব। 14 জানুৱাৰীত মকৰ সংক্ৰান্তিত সূৰ্যৰ গোচৰ হ'ব, যাৰ ফলত আত্মবিশ্বাস বাঢ়িব আৰু শত্ৰু নাশ হ'ব। 16-17 জানুৱাৰীত মঙ্গল আৰু বুধৰ গোচৰ হ'ব, যাৰ ফলত ধন সঞ্চয় বাঢ়িব, কিন্তু আপুনি লোন সৰু বিবাদৰ পৰা বাচিব লাগিব। এতিয়া প্ৰতিকাৰ বা সমাধানলৈ আহোঁ। যিহেতু আপুনি শনিৰ ধায়াত আছে আৰু লগ্নেশ সূৰ্য, গতিকে এই 3টা উপায় আপোনাৰ বাবে ৰামবাণ সদৃশ। প্ৰথমতে সূৰ্যলৈ অৰ্ঘ্য অৰ্পণ কৰক। সদায় ৰাতিপুৱা উঠি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। তাত অলপ গুড় আৰু ৰঙা চন্দন বা ফুট মিলাই ল'ব। ই আপোনাৰ আত্মবিশ্বাস আৰু স্বাস্থ্যক লোৰ দৰে মজবুত ৰাখিব। দ্বিতীয়,
শনি আৰু শিৱৰ উপায় কৰক। শনিৰ ধায়াৰ শান্তিৰ বাবে ভগৱান শিৱৰ শৰণ লওক। সদায় বা প্ৰতি সোমবাৰে শিৱলিংগত পানী ঢালিব। শিৱজী শনিৰ গুৰু হয়, তেওঁ সকলো চম্ভালি ল'ব। তৃতীয় উপায় হ'ল ৰং চিকিৎসা। 15 তাৰিখলৈকে কলা আৰু গাঢ় নীলা কাপোৰ পৰিহাৰ কৰক। ৰঙা, কমলা বা হালধীয়া ৰঙে আপোনাৰ ভাগ্যক সক্ৰিয় কৰিব। আৰু আটাইতকৈ ডাঙৰ উপায়, নিজৰ ইগ' বা অহং কমি ৰাখক আৰু নিজৰ কথাত মিঠা ভাৱ আনক। বন্ধুসকল, গ্ৰহবোৰেতো নিজৰ কাম কৰিবই, কিন্তু 2026 চনটো আপোনাৰ কেনে হ'ব সেয়া আপোনাৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। সিংহ ৰাশি হ'ল সিংহ বা বাঘৰ ৰাশি। সিংহে কেতিয়াও সৰু সুৰা সমস্যাত ভয় নাখায়। এই মাহত নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰক, পৰিশ্ৰম কৰিবলৈ ভয় নকৰিব আৰু পৰিয়ালক লগত লৈ আগবাঢ়ক। জয় আপোনাৰেই হ'ব। আশা কৰোঁ আপোনালোকে এই বিস্তৃত বিশ্লেষণটো ভাল পালে। যদি আপোনাৰ মনত কোনো প্ৰশ্ন আছে তেন্তে তলত কমেণ্ট কৰক। ভিডিঅ'টো লাইক কৰক, নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব, যাতে গোটেই বছৰটো আমি আপোনাক পথ প্ৰদৰ্শন কৰিব পাৰোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ।